Pudong Shant. I'm daughter of Chao Bugeshwar Shant and Srimati Jakham Singh. I'm a human rights activist. I Cotton University English Literature BA Honours pass কৰিছো 2024 Currently I as an activist হিচাপে কাম কৰি আছো হেইটো কাৰণে হেই দিনাখনৰ যেটো ভিডিও যেটো ভাইরাল হৈছে হে ভিডিওখনত কিয় মই এনেকে এগ্ৰেছিভলি প্ৰশাসনৰ লগত কিয় মই লাগিলো কিয় মই বস্তুখিনি তেনেকে কলো হেইটো মই অলপ ব্রিফিং দিম তাৰ পিছত কি বস্তু ভাইলেট হৈছে যেটোৰ কাৰণে আমিয়ে অকল নহয় গুটে ট্ৰাইবেল মানুহখিনিয়ে যেটোৰ প্ৰাণ কি এফেক্ট হৈ আছে আইসোলেটেড কেস নহয় বহুতৰ লগত যেটো হৈ যেটো এফেক্ট হৈ আছে হেইটো কথা মই আপোনালোকক অলপ ডিটেইলছত অলপ কম মই বিচাৰো যাতে মিডিয়া ফ্ৰেটাৰনিটিয়ে এই বস্তুটো ফোকাসত আনে সেই কাৰণে আজি মোক অলপ সময় দিব কিবা ভুল কিবা হৈ গলে মোক মাফ কৰিব কেলে আজি মই প্ৰথম প্ৰেছ মিট দিছো হেতু কাৰণে মই আশা কৰিছো যে আপোনালোকে মোৰ কথাটো ফোকাস কৰিব প্ৰথম পইণ্টটো হ'ল সেই দিনাখন আপোনালোকে ভিডিওটো দেখিলে যেটো তাত মই অথৰিটিজ খিনি কৈ আছিল তাত একচুয়ালি আমি পেটিশন দিছো 4/3/2025 আমি এটা পেটিশন দিছিলো ডিসি সাৰক তাৰ পিছত আমি দিছিলো এসডিও ওসি ডিজিপি তাৰ পিছত এসপি কো দিয়া হৈছে তাৰ পিছত বহুতখিনি তেনেকে ডিস্ট্ৰিক্ট ম্যাজিস্ট্ৰেটকো দিয়া হৈছিল বহুতখিনি ৰেসপেক্টিভ অথৰিটিজক দিয়াৰ পিছত আমি ৰেসপন্সৰ কাৰণে আমি ৰখি আছিল কমেও এসপ্তাহ মান হ'ল একো আমি ৰেসপন্স পোৱা নাই আমি হে পেটিশনখনৰ সাবজেক্টটো আছিল যে আমি পুলিশ প্ৰটেকশন বিচাৰিছিলো আৰ্ম ফোৰ্সেছৰ প্ৰটেকশন বিচাৰিছিলো কিয় কলে মানে আমাৰ ওপৰত এট্ৰসিটি এতিয়াৰ বা নহয় 90sত বা এট্ৰসিটি হৈ আছে আমাক প্ৰশ্ন কৰিছে যে আমি ক্লিয়াৰ কেস অফ এট্ৰসিটি থাকিলেহে আমি পুলিশ প্ৰশাসন আনিব পাৰিম কিন্তু আমাৰ লগত হিমতে এটো সোৱা নাই যে এতিয়াৰ বা নহয় 90sৰ পৰা আমাৰ ওপৰত এট্ৰসিটি হৈ আছে হে এট্ৰসিটিৰ কাৰণেহে আমি প্ৰটেকশন বিচাৰিছিলো সেই দিনাখন আমি হে মাটিটোত আমাৰ যেটো এনসেস্ট্ৰেল হোমষ্টেড ল্যান্ড মানে তাত আমি ঘৰ কনস্ট্ৰাক্ট কৰা কথা আছিল কিয় আমি নিজৰ ওনাৰশিপ ক্লেম কৰিব বিচাৰিছো হেইটো হৈছে আমাৰ ফৰ ফাদাৰ্স কথা জাওৰা কথা ৰজা বুলি কয় হেইটো গুটে এলাকাটোৱে এৰিয়াটোৱে কথা ৰজাৰ আছিল আজিও আপুনি ব্ৰিটিছ ৰেকৰ্ডছত পাব হেইটোৰ এটা ক্লিয়াৰ ছবি তাৰ এটা প্ৰুফ এইটো কথাগাম সিংফো এইটো ব্ৰিটিছে মেডেল আৰু আসাম গভৰ্ণমেণ্টে মেডেল দি আছে এটো তো জাস্ট এটা মেডেল মই আপোনাক দেখাইছো আৰু এনেকে আৰু মেডেল আছে সেই মেডেলখিনি কিছুমান সিলভাৰ হয় কিছুমান বেলেগ বস্তুৰ আৰু সাৰ্টিফিকেট আছিল ইয়াৰ যেটো নেকি ঘনকাণ্ড বৰাই ইলিগেলি তেখেতৰ ঘৰৰ পৰা চুৰ কৰি নিছে এই মেডেলটো আপুনি চাব পাৰে ইয়াত কিমান পুৰণা মেডেল এটো ব্ৰিটিছে দি থোৱা ব্ৰিটিছ গভৰ্ণৰে দি থোৱা আমাৰ ককা দেউতা কথা গাঁও সিংফক দি থোৱা এটো অনাৰ হিচাপে হিহতে ব্ৰিটিছ সকলে আগত হে এৰিয়াটো ঘুমাবলৈ আগত পাৰমিশন লৈছিল সিংফো ট্ৰাইবেল চিফ সকলৰ পাৰমিশন লোৱাৰ পিছতহে হিহতে এৰিয়া ঘুমাব পাৰে আৰু মই যেটো আপোনালোকক আগতে কলো যে এটো গুটে এৰিয়া ইলাকাটোৱে হিহতৰ এৰিয়া টেক্সৰ কালেক্ট কৰা অথৰিটি হিহতৰ আছিল মানে আমাৰ ককা দেউতা হেতৰ যেটো ফৰ ফাদাৰ্স হিহতে এৰিয়া টেক্স কালেকশন কৰিছিল কিয় কলে অলপ সলপ মাটি নহয় গুটে এৰিয়াটোৱে দেখেত লোকৰ এতিয়া হেইখিনি মাটি মানুহখিনিয়ে দখল কৰিব ধৰিছে এতিয়াৰ পৰা নহয় যেতিয়াৰ পৰা তেখেতৰ ককা দেউতা ঢুকালে তেতিয়াৰ পৰা আৰম্ভণিটো তেতিয়াই হৈ গল আৰম্ভণি হোৱাৰ যে পুলিশ প্ৰশাসনক ইন্ডিজেনাস মানুহখিনিয়ে অফিসত গলেও দুৰ্ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ কৰে উপব্যৱহাৰ কৰে ভালকে হিহতক হেতক বহিবই নিদিয়ে হেতক পৰিচয়টো বাদ দিয়ক হিহতক ৰেসপেক্ট কৰাটো সন্মান কৰাটো আপুনি বাদ দিয়ক তেখেতক এইটোৱে নুহুদে যে আপোনালোকে আপোনাৰ কি সমস্যা আছে উল্টা কয় কথাটো যে আপোনালোকৰ সহি কৰিবলৈ নেকি ইয়াত বহি আছে এই ৰিসেন্ট এক্সাম্পল মই আপোনাক কৈ দিছো আমাৰ মাহী সকলে ৰেখা সিংফো আৰু দুমাই সিংফোয়ে ডিস্ট্ৰিক্ট ম্যাজিস্ট্ৰেটক মিনা তাৱে তেখেতক পেটিশন দিব গৈছিল ম্যাজিস্ট্ৰেটক কিয় কলে ম্যাজিস্ট্ৰেটে প্ৰটেকশন দিয়াৰ যেটো নেকি অৰ্ডাৰ হে ম্যাজিস্ট্ৰেটক পেটিশন দিব গৈছে তেতিয়া লিনা তাৱে এইখিনি কথা কৈছে যে মই আপোনাৰ সহি কৰিবলৈ ইয়াত বহা নাই হেইখাৰ কথা এটা পাব্লিক সাৰ্ভেন্টে কব জানো এটা কব লাগে জানো হেইখিনি ফ্ৰাষ্ট্ৰেচনটো আছে 90sত যিখিনি এট্ৰসিটিজ হৈছে হেইখিনিৰো ফ্ৰাষ্ট্ৰেচন আছে হে গটিকে হে ফ্ৰাষ্ট্ৰেচনখিনি মই সহ্য কৰিব নোৱাৰিহে হেদিনাখন মই এগ্ৰেছিভলি মাতিব পালো যেহেতু মই উপস্থিত আছিল তাত
হয়তো চাগে মই তাত উপস্থিত নথকাহেঁতেন আজি কথাটো এনেকুৱা নহ'লে হয় মানুহে গম নাপালে হয় অসমবাসী ৰাইজে গম নাপালে হয় যে এনেকুৱা এটা বস্তু চলি আছে এজন ইণ্ডিজেনাছ চিংফো ফ্ৰণ্টিয়াৰ ট্ৰাইব আপোনালোকে চিংফোৰ হিষ্ট্ৰী চবে জানে চিংফোসকলৰ ৰিচ হিষ্ট্ৰী আছে প্ৰথম টি প্লেণ্টেশ্যন কৰাৰ আৰম্ভণিৰ পৰা হওক ফ্ৰীডম ফাইটাৰে হওক কথা জাউৰা চিংফো কথা গাম চিংফো সিহঁতে হৈছে সমাজ সেৱক গাঁও কাটি অহা মানুহ কথা গাম চিংফো ভিলেজটো তেখেতৰ নামৰে দিয়া হৈছে চেমা গাঁওখিনি চব তেখেতে বহুৱা হয় সিহঁতে গাঁও বনোৱা মানুহ হেতে সিহঁতক আমি সন্মান দিব লাগে নে আমি তেখেতক প্ৰুফ খুজিব লাগে যে তেখেতে ইয়াৰ খিলঞ্জীয়া হয় নে নহয় এইটো খুজিবলৈ কাৰণে পুলিচ প্ৰশাসনে যে এজন ইণ্ডিজেনাছ মানুহক প্ৰুফ বিচাৰিছে কিন্তু আনটো পাৰ্টিক যে তেখেতে একো প্ৰুফ বিচাৰা নাই সেইটো এটা ক্লিয়াৰ কেছ অফ বায়াছ হয় বায়াছটো কি নন ট্ৰাইবেল মানুহৰ প্ৰতি এতিয়া মই আৰু এটা কথা কওঁ নন ট্ৰাইবেল মানুহ কৈ দিয়াৰ লগে লগে এইটো নহয় যে গোটেই নন ট্ৰাইবেল ইয়াত সোমাই যায় সেইখিনি নন ট্ৰাইবেলৰ মানুহৰ কথা মই কৈ আছো যোনে হৈছে এণ্টি ট্ৰাইবেল যোন হৈছে এণ্টি ছ'চিয়েল যোনে ক্ৰিমিনেল টাইপৰ যোনে আপোনালোকৰ নন ট্ৰাইবেল মানুহৰ নাম সমাজৰ নাম বেয়া কৰে যোনে নেপালী সমাজৰে নহওক গোটেই মানুহখিনিৰ কাৰণে সিহঁতে এটা কলংক সিহঁতে মানুহৰ মাটি কাঢ়ি সিহঁতক ফলছ কেছ ফচাই সহজ সৰল দেখি বুজা পায় সিহঁতে তেখেতক ফ'ৰ্চফুলি আনকি অকল ফ'ৰ্চফুলি নহয় মোৰ মামাহেঁতক ধমকি দিয়ে জানছে মাৰি দিবলৈ এনেকুৱা মানুহ সেইদিনাখন আপোনালোকে ভিডিঅ'টোত যদি ভালদৰে চাই মোৰ ফুল ফুটেজ আছে সেই ভিডিঅ'টোত তেখেতে এটা বেয়া শব্দ ইউজ কৰে এজন শ্বেডিউল ট্ৰাইব মহিলাক এটা বেয়া শব্দ আপোনালোকে জানে অফেন্সিভ লেংগুৱেজ পাব্লিক স্পেচত তেনেকৈ ইউজ কৰিব নোৱাৰে কিন্তু তেখেতে যদি পাব্লিক প্ৰশাসনৰ আগতে ইমান বেয়া শব্দ ইউজ কৰিছে পুলিচ প্ৰশাসনে এটা মাত নামাতে ইমানখিনি কথা ক'বলৈ তেখেতে ভয় খায় কিন্তু ট্ৰাইবেলক ৰখাবলৈ তেখেতে ভয় নাখায় ট্ৰাইবেল কিয় বুজা পাইছে আনএডুকেটেড প্ৰিমিটিভনেছ এইবিলাক দেখি তাৰমানে সিহঁতে ভাবে একো নহয় আমি তাহাঁতক বেয়া ব্যৱহাৰ কৰিলেও কি কৰিব কিন্তু এট দ্য চেম টাইম এট দ্য মেইন টাইম সিহঁতক এই শাৰী ক'ব নোৱাৰে তুমি এনেকৈ আপোনালোকে এনেকৈ কথা ক'ব নোৱাৰে সেই শাৰ কথাই ক'ব নোৱাৰিলে কিন্তু আমাক ভাৰ্বেলি আমাক ৰখাব আহিব আমাক ভাৰ্বেলি কিয় ৰখাব আমি পেটিশ্যন দিছোঁ পেটিশ্যনৰ ৰেছপন্স দিব লাগে লেটাৰ দিব লাগে আমাক দিব পাৰে নোৱাৰে আমাক লেটাৰত উল্লেখ কৰি দিব লাগে যে আমাক প্ৰটেকশ্যন দিব পাৰে নে নোৱাৰে চিধা কথা কিয় আমাক আহি পিনে তেখেতে আমাক মই ডাঙৰ মানুহ মই আহিলে হ'ল ফোনত ফোন কৰিছোঁ ফোন কৰিলে আমি যাম নেকি মেজিষ্ট্ৰেট হয় কি হয় আমি কেনেকৈ গম পাম বেলেগ মানুহতো ফোন কৰিব পাৰে আমাক প্ৰুফ দেখাব লাগিব ডাঙৰ মানুহ হয় বুলিয়ে আপুনি এবিউজ অফ পাৱাৰ কৰিব নোৱাৰে আমি হৈছোঁ চিটিজেনছ আমাৰ অধিকাৰ আছে মাত মাতিবলৈ কাৰণে আপুনি আমাক তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰে ন আহি পেলাই ধমকি দি দিম কমাণ্ডো চমাণ্ডো আমি আঁতৰত আমি নাতৰোঁ আমি কিয় আঁতৰিম আমাৰ নিজৰ মাটিত আমি আঁতৰিম নেকি প্ৰুফ বিচাৰ এইটো ইনভেষ্টিগেশ্যনটোৱে ভুল হৈ আছে অকল ইণ্ডিজেনাছ মানুহটোকে ধৰি আছে আপুনি যাক ধৰিব লাগে তাকতো আপুনি ধৰাই নাই সেইটো কাৰণে মই পুলিচ প্ৰশাসনৰ লগত মই এটা ডিছেটিছফেকশ্যন মই পাইছোঁ মই এইটো ক'ব কাকো পাৰ্চনেলি ক'ব যোৱা নাই কিন্তু পুলিচ প্ৰশাসনে বহুত নিজৰ পাৱাৰটো এবিউজ কৰে ৰিচেণ্টলি কালি কথা 12/3/2025 কি হ'ল কালি দুটা পুলিচ পাৰ্চনেল পঠাই দিলে কিয় নটিচ দিবলৈ কাৰণে আমি ক্ৰিমিনেল নেকি আমাক সামান কৰিলে আপোনাৰ চবে জানে এটা মেছেঞ্জাৰ থাকিব লাগে বেলেগকৈ কিন্তু এইটো চিভিল মেটাৰ হয় কিন্তু তেখেতে পঠাই দিছে দুটা পুলিচ পাৰ্চনেল সিহঁতে অনুমতি নোহোৱাকৈ চাংঘৰত সোমাই গৈছে তেনেকৈ চাংঘৰত সোমাব নোৱাৰি নহয় তেখেতে ফাৰ্ষ্ট অনুমতি ল'ব লাগিব যে মই সোমাম নে সোমাব পাৰোঁ নে ভালদৰে ভদ্ৰভাৱে তেখেতে কথাটো বুজাব লাগে যিহেতু তেখেতে পঢ়া শুনা মানুহ নহয় এডুকেটেড নহয় লিটাৰেট নহয় তেখেতে পঢ়িব নোৱাৰিব কাগজত কি আছে তো তেনেকৈ যদি উল্টা পোলা ব্লেংক কাগজত চহী লৈ যায় আৰু একচুৱেলি কালি মই উপস্থিত থকাৰ কাৰণে মই কাগজত তেখেতৰ হাতৰ পৰা মই টানি ল'লোঁ যে আপুনি কি মোৰ ককা দেউতাক চহী কৰাব আনিছে মোক দেখাওক ফাৰ্ষ্ট তলত গ'লোঁ সেইখিনি যদি মই নথকাহেঁতেন মোৰ ককা দেউতাকটো চহী লৈ গ'ল হয় আৰু আগত এনেকুৱা হৈছিলে একচুৱেলি যে তেখেতে এনেকৈ ব্লেংক কাগজ আনি চহী লৈ যায় এনেকৈতো নোৱাৰে নহয় চহী ল'বলৈ ভালদৰে সিহঁতে জানে মানুহটো পঢ়িব জানে নে নাজানে বস্তুটো ব্ৰিফিং দিব লাগে বস্তুটো কিহৰ কথা কি নাই সেইটো কৰিলে নহ'ব এবিউজ অফ পাৱাৰটো ইমানেই বেছি হৈছে ইয়াত যে আমাৰ যিখিনি প্ৰশাসন আমাৰ যিটো নেকি অথৰিটি সিহঁতে প্ৰতিটো কথাতে এবিউজ কৰিব বিচাৰে পাব্লিকক কমন চিটিজেনক কিয় বিকজ আমি এৱেৰ নহয় নিজৰ ৰাইটছৰ কাৰণে আজি আৰু এটা কথা লেণ্ড ৰাইটছৰ কথা আহিছে তো মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ এতিয়া আপোনালোকে গম পালে যে সেইদিনাখন সিহঁতে ৰেছপন্স নাই দিয়া মোক ৰেছপন্স নিদিয়াকৈ তেখেতে ভাৰ্বেলি মোক ক'বছে উঠা তোমালোকে ইয়াত থাকিব তোমালোকে ইয়াত এনেকৈ জেচিপি চলাব নোৱাৰা তেতিয়াহ'লে ছেম মই প্ৰশ্ন কৰিছোঁ তেখেতক যে তেখেতে যেতিয়া জেচিপি 29/2024 যেতিয়া নেকি ছেকেণ্ড পাৰ্টি
প্ৰদীপ ছেত্ৰী হতে মানুহ আনি জেচিপি চলাইছিলে হেতু প্ৰপাৰ্টি তেতিয়া কিয় হিহতে মাত মাতালে আমি যেতিয়া পেটিশন দিব গৈছো যেতিয়া নেকি আমি এফআইআৰ টো সাবমিট কৰক বুলি এটা দৰখাস্ত দিব গৈছো দুদিন ধৰি তেতিয়াও তেখেতে ৰেজিষ্টাৰ কৰা নাই আমি ৰেজিষ্টাৰ কৰিব নোৱাৰো আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আছে কিন্তু ৰহস্য কথা কিহৰ ওপৰৰ অৰ্ডাৰ আমাক দেখাব লাগিছিল এনেকুৱা কি অৰ্ডাৰ আছে যে পুলিচে ৰিফিউজ কৰিছে এফআইআৰ ৰেজিষ্টাৰ কৰিবলৈ সবে জানে যে কালপিট হোক নহওক ফাৰ্স্ট এফআইআৰ টো ৰেজিষ্টাৰ কৰাটো দৰকাৰ তাৰ পিছত দেখা যাব যে কোন কি কথা কিন্তু হেতু নকৰিলে হেতু কাৰণে আৰু নাহি হেতু ৰেজিষ্টাৰ কৰিছে আৰু এতিয়া কিয় ৰেজিষ্টাৰ কৰিছে বিকজ নেশনাল কমিশন ফৰ শেডিউল ট্ৰাইবছৰ পৰা ডিসি এটা নোটিছ আহিছে হেতু চলক হিহতে উপায় নোহোৱা হৈ আহিছে নহলে মানুহ মৰি গলেও হিহতে স্পটত আহা মানুহ নহয় জুৱাকালি যেতিয়া নেকি পুলিচ পাৰ্সনেল খিনি আহিলে মই তেখেতক কৈ দিলো যে আমি ফিজিক্যাল হিয়াৰিং দিব না যাও কিয় আমি হিয়াৰিং বহুতবাৰ দিলো একো ৰিপৰ্ট ওপৰলে না যায় আমাকো একো ৰিপৰ্ট কপি দিয়া নহয় হেতু কাৰণে আমাক লাগিব অন দা স্পট এনকুৱাৰী ফিল্ড ইনস্পেকশন লাগিব আমাক দেখুৱাই আমি কথা কম আমি উইটনেছ ৰাখিম সব মানুহখিনিক আমি গুটাম হেতু আমাক লাগে এসডিও সিভিলৰ দায়িত্ব তেখেতৰ এৰিয়াত হয় ডিসিৰ দায়িত্ব ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে কি কৰি আছে যদি তেখেতৰ আইন ভংগ হৈছে হেবোৰ হেয়তে দেখা নাপায় চ্যাপ্টাৰ 10 ৰ আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 এইবিলাক ভংগ হোৱা তেখেতে দেখা নাপায় মৌলিক অধিকাৰ ভংগ হোৱা দেখা নাপায় মানুহৰ ট্ৰাইবেল মানুহৰ যিটো স্পেশাল প্ৰটেকশন আছে মানুহৰ হিহতৰে প্ৰটেকশন আছে আপুনি চিন্তা কৰক বেলেগ ট্ৰাইবেল মানুহখিনি গুটে বেলেগ জায়গা থাকাখিনি কি অৱস্থা হ'ব আজি ট্ৰাইবেল বেল ট্ৰান্সফাৰ এৰিয়াছতে যদি মানুহে সুৰক্ষিত নহয় আমাৰ জনজাতি মানুহে ইন্ডিজিনাস মানুহে তেখেতে আমাৰ ভৱিষ্যতটো কি হয় এটোৱে ধ্বংসৰ আৰম্ভণি আৰু আমাৰ অকল সিংহ ট্ৰাইবে নহয় গুটে ট্ৰাইব খিনিৰ হজাক হোৱা সময় আহি গল নহলে আমি এদিন নিজৰে মাটিত লেন্ডলেছ হ'বলগীয়া হ'ব আৰু সদায় মনত ৰাখিব প্ৰথম সদায় ল্যান্ড ৰাইটস আহে তাৰ পিছত বাকি ৰাইটস ফলো কৰে আপুনি প্ৰথম ল্যান্ড ৰাইটস পোৱাৰ পিছত বাকি আপুনি সব আপোনাৰ ফলো কৰে যদি ল্যান্ড ৰাইটসটো আমাক নাইকিয়া কৰিব বিচাৰিছে আমাৰ এক্সিস্টেন্স থ্ৰেটেন হৈছে আমাৰ আইডেন্টিটি থ্ৰেটেনিং হৈছে আৰু এটা কথা ভিডিঅ' যদি আপুনি ভালদৰে চাই তাতে ল্যান্ড সেটেলমেন্ট বৰ্ডৰ ল্যান্ড এডভাইজৰি বৰ্ডৰ তাত উল্লেখ আছে তাতে এসিস্টেন্ট কো ডিস্ট্ৰিক্ট কমিশনাৰে কৈছে যে সেকেন্ড পাৰ্টিয়ে হিহতে ল্যান্ড সেটেলমেন্ট বৰ্ডৰ পৰা যিটো নেকি পাস কৰা অৰ্ডাৰটো লৈ সোমাইছে হেতু আমি গ্ৰহণ কৰিব নোৱাৰো কিয় যদি আপুনি সুধে তাত আমি মেম্বাৰ লিষ্ট আমি নাজানো তাত যদি নন ট্ৰাইবেল মানুহ যদি 100% থাকে তেখেতে কেনেকে ট্ৰাইবেলৰ হেতু কনসেন্ট নলুৱাকে মানুহক ডিসকাশন কৰা গাঁৱৰ যিটো নেকি লোকেল মানুহক ট্ৰাইবেল চিফক কনসেন্ট নলুৱাকে হেতুহে অকল নহয় তাত কিমানখিনি মেম্বাৰ্স আছে হেতু আমাক জনাব লাগিব তাত মেম্বাৰ্স ট্ৰাইবেল মেম্বাৰ্স কেইজন আছে হেতু পাস কৰাটো এক্সিকিউটিভ অৰ্ডাৰ আইন নহয় ল নহয় তেতিয়ালে লটো বেছি প্ৰিভেল কৰিব লাগে নে এক্সিকিউটিভ অৰ্ডাৰটো এডভাইজৰি কাউন্সিল বৰ্ডে যিটো নেকি অৰ্ডাৰ পাস কৰিছে হেতু প্ৰিভেল কৰিব লাগে আকৌ আহিছে সেকেন্ড পইণ্টটো ৰেফিউজি ৰিহেবিলিটেশন কাৰ্ড মই এইটো কথাটো কিয় উল্লেখ কৰিব বিচাৰিছো কিয়নো ডিস্ট্ৰিক্ট সেশন কোৰ্টত বা হাই কোৰ্টত যেতিয়া এইটো কেছটো চলি আছিল যিটো নেকি কেছ চলি আছে তেতিয়া কেছ চলি থাকোতে হিহতে সেকেন্ড পাৰ্টিয়ে প্ৰদীপ ছেত্ৰী হতে ৰেফিউজি ৰিহেবিলিটেশন কাৰ্ডটো তেখেতে দেখুৱাইছিল কিন্তু পিছত সেই ৰিহেবিলিটেশন কাৰ্ডটো যদি আপুনি ভালদৰে চাই তাৰ ডিটেইলছ একো মেনশন নাই দ্যাট মিন্স দ্যাট ইজ ফেক হেতু ম্যানিপুলেট কৰা হৈছে একচুয়ালি জেনুইন ৰেফিউজিৰ কাৰ্ডটো তেখেতে কেনেবাকে কৰি ম্যানিপুলেট কৰি তেখেতৰ মানে দেখাব খুজিছে যে তেখেতে হদিয়া ৰেফিউজি কিন্তু তেখেতে হদিয়া ৰেফিউজি নহয় যদি তেখেতে হদিয়া ৰেফিউজি হয় অসম চৰকাৰে তেখেতক ৰিহেবিলিটেট কৰিছে ইয়াত হদিয়াৰ পৰা আনি পিনে এইটো গাঁৱত তেতিয়া হলে তেখেতৰ ল্যান্ড ডকুমেন্টছ ক'ত আছে হদিয়াৰ তেখেতৰ ভোটাৰ লিষ্ট চাওক তেখেতে কিমান জেনাৰেশনৰ পৰা হদিয়াত বসবাস কৰিছে কথা আছে গাম সিংফো ভিলেজত কেতিয়াবা বসবাস কৰিছে তেখেতৰ 5 জেনাৰেশন চলি আছে 5-6 জেনারেশন এতিয়া আপনি প্রশাসনে উত্তর দিব লাগিব কি 5 জেনারেশন থকা ট্রাইবেল চিফ যাক রেকগনাইজ অকল আমি বুলি নহয় ব্রিটিশে রেকগনাইজ কৰি থোৱা আছে গভর্নমেন্টে রেকগনাইজ কৰা আছে গাঁও মানুহে জানে সেই বস্তুটো বেছি কিবা নে কালি পৰখি জুনে নেকি উঠি অহা মানুহটো কাৰ বেছি কিবা হ'ব লাগে কাৰ বেছি অধিকাৰ আছে তাত আৰু দেখা দেখি কথা ট্ৰাইবেল বেল্টত তেখেতৰ মাটিৰ অধিকাৰ নাই ইয়াত অকল ট্ৰাইবেল মানুহৰ শেডিউল ট্ৰাইব মানুহৰহে অধিকাৰ আছে তেতিয়া হলে এইখিনি ভংগ হোৱাটো হিহতে দেখা নাপায় অকল আমাক ৰিষ্ট্ৰেইন কৰি থাকে আমাক আৰু কয় যে আমি কমিউনাল ভায়োলেন্স কৰিব নিবিচাৰো একচুয়ালি কমিউনাল ভায়োলেন্স টু অথৰিটিৰ নেগলিজেন্স কাৰণেহে হ'ব অথৰিটিৰ নেগলিজেন্সৰ কাৰণে মেল এডমিনিষ্ট্ৰেচনৰ কাৰণেহে কমিউনাল ভায়োলেন্স হ'ব কিয় হিহতে তাক সমাধান নকৰে আৰু হিহতে
সাইডত বহি চাই থাকে দুটা প্লেয়াৰৰ সৈতে কাজিয়া কৰাই পিনে সিহঁতে আৰামছে বহি থাকে সেইটো নহব ল্যান্ড সেটেলমেন্ট এডভাইজৰি বৰ্ডৰ সেইটো বৰ্ড লিষ্টটো পাব্লিক কৰিব লাগিব চাব লাগিব সেকেন্ড কথা আৰু আহিছে যোন কথা কাম সিংহ তেখেতে সমাজ সেৱক ফ্ৰীডম ফাইটাৰ হয় কি সন্মান পালে সৰকাৰে অসম সৰকাৰে হোক ভাৰত সৰকাৰে হোক ইন্ডিজিনাস ফেথ এন্ড কালচাৰ প্ৰমোট কৰিবলৈ কাৰণে কি ষ্টেপ লৈছে একো ষ্টেপ লোৱা নাই আমি আমাৰ নিজৰ ইন্ডিজিনাস ফ্ৰীডম ফাইটাৰ্স খিনি ভালদৰে চিনিয়ে নাপাওঁ তেখেতৰ হিষ্ট্ৰী বিলাক ভালদৰে নাই সেইটো কাৰণে আজি তেখেতৰ এক্সিষ্টেন্স থ্ৰেটেন হৈছে কিয় কিউকি প্ৰমোশন নাই মানুহে গমেই নাপায় ভালকে কথাখিনি গমেই নাপায় আলোচনা নহয় এইখিনি কথা আজি এই যে এইটো অৱস্থাত যে আহি পৰিছে ইয়াৰ ইন্ডিজিনাস মানুহ হোৱাৰ পিছত প্ৰুফ দিবলগীয়া হৈছে এইটোৱে বহুত লজ্জাজনক কথা যে অসমত থাকি ইন্ডিজিনাস মানুহে প্ৰুফ দিবলগীয়া হৈছে যে আমি ইয়াৰ অৰিজিনাল মানুহ হয়নে নহয় আমি ইনহেবিটেন্স হয়নে নহয় এইটো বহুত লাজৰ কথা অকল এজন ট্ৰাইবেলৰ কাৰণে প্ৰত্যেকটো ট্ৰাইবেলৰ কাৰণে এইটো বহুত লাজৰ কথা তিৰাক ট্ৰাইবেল বেল্ট হৈছে 13 মাৰ্চ 1951 ট্ৰান্সফাৰ ডেফাৰ পৰা যেতিয়া নেকি কিবা হৈছে তেতিয়া আপুনি তেতিয়াৰ পৰা ইহঁতে ইয়াত বসবাস কৰি আছে আপুনি চিন্তা কৰক কিমান পুৰণা মানুহ বিশাগাম সিংহ যোনে নেকি সিংহ ৰজা আছিলে বেছি দিন হোৱা নাই ঢুকুৱা তেখেতৰ ৰিলেটিভ হয় তেখেতৰ পৰিয়াল লাগে তো আপুনি চিন্তা কৰক কথাটো যে কেনেকুৱা এইটো হ'ব পাৰে যে ইমানখিনি তথ্য থকাৰ পিছতো যে প্ৰশাসনে মানে স্যাটিসফাইড নহয় আৰু তথ্য বিচাৰে সবে জানে যে সিংহ ট্ৰাইবেল কাষ্টমাৰী নিয়ম মতে জ্যেষ্ঠ পুত্ৰই পাব যোনটো নেকি ককা দেউতাৰ মাটি তেখেতে পাব লাগে কিন্তু হেইটো প্ৰশ্ন তাতে যে কেনেকৈ পাব আমি ডকুমেন্টছ কিয় প্ৰডিউস কৰিম আমি ইন্ডিজিনাস মানুহ হয় আমি ডকুমেন্টছ ৰাখা মানুহ নহয় আমি ডকুমেন্টছ ৰাখা মানুহ নেকি কেতিয়াৰ পৰা তেতিয়া হলে ৰেভিনিউ বৰ্ড হৈছে কেতিয়াৰ পৰা খিলঞ্জীয়া মানুহ তাৰ আগৰ পৰাই আছে তাৰ কেতিয়াৰ পৰা ইন্ডিজিনাস মানুহ থাকি আছে ইয়াত ফ্ৰন্টিয়াৰ ট্ৰাইব হয় এইটো প্ৰুফ দিবলগীয়া নহয় কথা আমি যদি প্ৰুফ দিবলগীয়া কথা আছে তেতিয়া হলে ইমানখিনি ল বনোৱাৰ লাগেই নাই ভাইলেশন হৈ আছে এইখিনি ল থাকাৰ পিছতো ভাইলেশন হৈছে চিন্তা কৰক তেতিয়াহলে ল নাথাকা মানুহখিনিৰ প্ৰটেক্টেড এৰিয়াৰ বাহিৰত থকা মানুহখিনি ট্ৰাইবেল মানুহৰ কি হৈ আছে আজি তিৰাক ট্ৰাইবেল বেলতে ট্ৰাইবেল সুৰক্ষিত নহয় তো ক'ত হ'ব আপুনি চিন্তা কৰক মই আৰু এটা কথা কম ইয়াত সিহঁতে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন নেগলিজেন্সটো আছে আমি এতিয়া নেশ্যনেল কমিশ্যন ফৰ এট্ৰচিটি এপ্ৰোচ কৰাৰ কাৰণেহে একমাত্ৰ সিহঁতে দিছে আৰু আমি এপ্ৰোচ কৰিম কিয় আমি তেখেতৰ পৰা ৰেছপন্স ভাল পোৱা নাই তেখেতক ৰিপৰ্ট বিচাৰিছে সেইটো কপিটো আমাৰ আছে সিহঁতে ৰিপৰ্ট সময়মতে দিছে না দিয়া নাই তেখেতে হিচাপ মতে ৰিপৰ্ট দিব লাগে ৰিপৰ্ট নিদিয়ে কেবা বছৰ হৈ গ'ল 90sৰ কেছ হয় ইহঁতে প্ৰথম কেছ হৈছিলে খেলিছিলে ডিস্ট্ৰিক্ট সেশন কোৰ্টত পাৰ্থপি মজমদাৰ আছিলে তেতিয়া সেকেন্ড জাজিং তেখেতে নোৱাৰি খেলি কিউকি ইমান অত্যাচাৰ তেখেতৰ পৰিয়ালকে থ্ৰেটেনিং লাইফ থ্ৰেটেনিং সিচুৱেশন সেইটো কাৰণে তেখেতৰ এল্ডাৰ সিস্টাৰে কেছটো টেক আপ কৰি পিনে হাই কোৰ্টত খেলিলে তেখেতৰ নোৱাৰিলে কিয় তলৰ পৰা সাপোৰ্ট নাই প্ৰশাসনে ইমানে আমাৰ লগত সাপোৰ্ট নাই বহুত এন্টি ট্ৰাইবেল এটা মানে ষ্টেণ্ড লৈ আছে এটা এন্টি ট্ৰাইবেল এটা হেট্ৰেট ক'ব লাগিব কিউকি নহলে মানে মানুহে ন্যায় কিবা আইন থকা পিছত জনজাতি সুৰক্ষা আইন থকাৰ পিছতো যদি এনেকুৱা কাম যদি প্ৰশাসনে উল্টা আমাক সুৰক্ষা দিব নোৱাৰে তেতিয়া আমাক সুৰক্ষা কোনে দিব আমি আইন নিজৰ হাতত তুলি ল'ব লাগিব সেইটো কাৰণে একমাত্ৰ মই সেইদিনাখন মাত মাতিছিলোঁ যাতে আমাৰ শুই থকা ট্ৰাইবেল মানুহে যাতে জাতীয় হোক জানক যে আমাৰ লগত গ্ৰামত একচুয়ালি কি হৈছে অকল আইন বনাই থলে নহব নহয় আইনটো ইমপ্লিমেন্টেশন হ'ব লাগিব ষ্ট্ৰিক্ট এনফোৰ্সমেন্ট হ'ব লাগিব ল্যান্ড লছৰ ষ্ট্ৰিক্ট এনফোৰ্সমেন্ট হোৱা নাই আৰ্টিকল 21 আমাৰ ভংগ হৈছে ৰাইট টু লাইফ আমি জিয়াই থকা আমাৰ অধিকাৰ আছে সেকেন্ড হৈছে আমাৰ আৰ্টিকল আমাৰ ৰুল অফ ল ভংগ হৈ আছে ইয়াত আৰু আমাৰ এইটোৱে নহয় আসাম একৰ্ড ক্লজ 6 আমাৰ আসাম একৰ্ড বহুতখিনি আইন ভংগ হৈছে কিন্তু প্ৰশাসনে সেইটো দেখি নাপায় প্ৰশাসনে এইটো দেখি পায় যে আমি জেচিপি লগত সোমালো সেইদিনাখন আমিও জানো আমি কিয় সেইটো কৰিব বাধ্য হলো কিয় আমি ৰিপ্লাই পোৱা নাই ৰেছপন্স পোৱা নাই সেইটো কাৰণে এইটো এটা এন্টি ট্ৰাইবেল পলিচি এইটো এটা এন্টি বুদ্ধিষ্ট পলিচি আৰু এইটো যেটো নেকি প্ৰটেক্টেড ক্লাছ যেটো নেকি দিয়া হৈছে এইটো এটা হিহঁতৰ ফৰ্মুলা প্ৰটেক্টেড ক্যাটেগৰী ফৰ্মুলা মানুহক এপিস কৰা এইটো এপিসমেন্ট পলিটিক্স হয় এইটো এপিস কৰি মানুহক বুৰ্বক বনাই আছে কিন্তু আমাক বুৰ্বক বনাব নোৱাৰে আৰু লিখি কাগজত দিয়ে ল্যান্ড ডিসপিউট কেনেকৈ হ'ব এনক্ৰোচমেন্ট বুলি লিখিব লাগে ৰাইট টাৰ্ম ইজ এনক্ৰোচমেন্ট নট ল্যান্ড ডিসপিউট এইটো ল্যান্ড ডিসপিউট নহয় এইটো আমাৰ সন্মানতো লাগিছে আমাৰ যেটো নেকি ট্ৰাইবেল নিয়ম ভংগ হৈছে সিংহ ট্ৰাইবেল কাষ্টমাৰী ল ভংগ হৈছে ইয়াত আৰু আমাৰ এইখিনি আইনে নহয় আমাৰ এসসি এসটি এট্ৰচিটিজ প্ৰিভেনশন অফ এট্ৰচিটিজ এক্ট 1989 ভাইলেট হৈ আছে আমাৰ ৰুল অফ ল নাইকিয়া হৈ আছে ললেছনেস আহি গৈছে সেইবিলাক কোনো দেখি নাপায় আমাৰ আসাম একৰ্ডত 1985 ক্লজ 6ত
সেইবিলাক ভাইলেশন হৈছে ইলিগেলি মানুহে মাটি কাঢ়ি আছে এডভাইজৰী কাউন্সিল বোৰ্ডে এনেকুৱা এটা অৰ্ডাৰ পাস কেনেকৈ কৰিব পাৰিলে এটা তিৰাপ ট্ৰাইবেল বেল্টত কেনেকুৱা হেতে এইটো অৰ্ডাৰ পাস কৰিব গোপনভাৱে কৰিলে নহব নহয় গোপনভাৱে কৰা হৈছে এইটো গোপনভাৱে কৰি দিলে সেইটো নহব আমাৰ ট্ৰাইবেল মানুহক বুৰ্বক পাই হোজা পাই আমাক বুৰ্বক বনাইছে এইটো শব্দ যদি ইউজ নকৰো আৰু মই কি কৰিম আৰু এটা কথা আপুনি মন কৰিব যেতিয়া কমেন্টছবিলাকত আপুনি মন কৰিব মানুহে কয় সব নেপালী আমি সব একে নহয় আমি সব একে হয় কথা কিন্তু এটা কথা তেতিয়াহ'লে যোনে বেয়া কাম কৰি আছে আপোনালোকে সিহঁতৰ এগেইনষ্টত কিয় মাত নামাতে আপোনালোকৰ সমাজৰ নেপালী সম্প্ৰদায়ৰ নাম বেয়া কৰি আছে আপোনালোকে মাত মাতিব লাগে আপোনালোকৰ সকলোকতো কোৱা হোৱা নাই কিন্তু আপোনালোকৰ মাজতে কোনোবা বেয়া এন্টি ছ'চিয়েল মানুহ থাকে কিছুমান এন্টি ট্ৰাইবেল মানুহ থাকিব পাৰে আপুনি সিহঁতকতো মাত মাতিব লাগে নে নালাগে সেইটো কাৰণে এইটো ভাবিব নালাগে যে গোটেই নেপালী সম্প্ৰদায়ক আমি গৰিহণা দিছোঁ সেইটো নহয় আমি সিহঁতক গৰিহণা দিছোঁ যোনে এন্টি ট্ৰাইবেল হয় যোনে ট্ৰাইবেলৰ প্ৰতি তেখেতৰ চেণ্টিমেণ্টটো বেয়া যাৰ নেকি আমাক ধ্বংস কৰা সিহঁতৰ ষড়যন্ত্ৰ আমি কেতিয়াও সেইটো আমি হ'ব নিদিওঁ আৰু যিটো নেকি তথ্যবিলাক আমি এটা প্ৰশ্ন কৰিব লাগে আমি সিহঁতৰ ভোটাৰ লিষ্ট চাব লাগিব এনআৰচিত কি কথা লেণ্ড ৰেকৰ্ড সদিয়া আমি চেক কৰিব লাগিব কিমান সত্য আমি একপক্ষভাৱে কাম কৰিলে নহ'ব আৰু আমি এইটো বস্তুটো আমি এৰি দিয়াত নাই সেইটো কাৰণে মই এইটোৱে আজি মিডিয়া ফেটাৰনিক জনাব বিচাৰিছোঁ যে এইখিনি কথা মিডিয়া ফেটাৰনিটিয়ে ইয়াতে অকল নহয় বহুখিনি জাগাত এনেকুৱা ঘটনা হৈ আছে এইখিনি আপোনালোকে ফ'কাছ কৰক আপোনালোকে এইখিনি বস্তু মানুহক জনাওক যে কেনেকুৱা এই বস্তুখিনি হৈ আছে আমি পলিটিকেল এম্পাৱাৰমেণ্টৰ নামত আমাক উল্টা পলিটিকেল ছাপ্ৰেশ্যনহে আমি পাইছোঁ আমাক ছাপ্ৰেছ কৰা হৈছে আমাৰ ভইচেছখিনি চাইলেঞ্চ কৰা হৈছে এইটো আৰু নহ'ব আৰু আমি বহুত সহ্য কৰিলোঁ সহ্য কৰি সহ্যৰ সীমা পাৰ সেইটো কাৰণে আমি এক্টিভিজিমত নামি আহিছোঁ আৰু আমি এইটোৱে নহয় আমি গোটেইখিনি বস্তু দেখা পাই আছোঁ আণ্ডাৰ আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা অল দিছ ইজ হেপেনিং তেখেতে কি কৰি আছে তেখেতে কি এণ্টি ট্ৰাইবেলৰ লেগেচি কেৰি ফৰৱাৰ্ড কৰি আছে নেকি তেখেতে কিয় মাত নামাতে আমাৰ ট্ৰাইবেল মিনিষ্টাৰখিনি কিয় মাত নামাতে ট্ৰাইবেল মিনিষ্টাৰখিনি থকাৰ পিছতো যদি এনেকুৱা গতিতে ট্ৰাইবেল মিনিষ্টাৰ থকাৰ কি লাভ ট্ৰাইবেল মিনিষ্টাৰ থকা মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ এইবিলাক থকা কি লাভ যদি ট্ৰাইবেল মানুহে নিজৰে মাটিটো ৰক্ষিত নহয় আমি প্ৰুফ দিবলগীয়া হয় এইটো অসমৰ ধ্বংসৰ আৰম্ভণি আৰু এইটো বস্তুটোৱে এটা ছিগনেল যে অসমে ধ্বংসৰ পথত গৈ আছে এইটোৱে মই ক'ব বিচাৰিছোঁ আৰু সিহঁতে এটা বস্তু আৰু মিছইউজ কৰি আছে যিটো গুৰ্খা ৱৰ্ড আছে টাৰ্ম ৰিচেণ্টলি ইণ্ট্ৰডিউচ যিটো আগত আমি গম পাওঁ গুৰ্খাৰ হিষ্ট্ৰীৰ কথা আমি গম পাওঁ কিন্তু কিছুমান ইলিগেল ইমিগ্ৰেণ্টছ ফ্ৰম নেপাল সিহঁতে গুৰ্খাৰ যিটো নেকি ৰিচ নামটো যিটো নেকি ইউজ কৰি সিহঁতে ইলিগেলি অসমত এণ্টাৰ কৰি আছে সেইটো কাৰণে গুৰ্খাৰ নামো মিছইউজ হৈ আছে ইয়াত আচলি গুৰ্খালী কোন হয় কিন্তু বহুত মানুহে মিছইউজ কৰি আছে সেইটোতো আমি চকু দিব লাগিব যদি নহয় এদিন আমি নিজৰ মাটিত বেদখল হ'ব লাগিব এইটো চিধা কথা দেখা দেখি কথা আমাৰ আৰ্টিকেল 352 ভংগ হৈ আছে আমাৰ নিজৰ ৰাইট টু লাইফ ভংগ হৈ আছে আমি মুঠতে এতিয়া আমি চুপ নাথাকোঁ আমি তীব্ৰ গৰিহণা দিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ ট্ৰাইবেল মন্ত্ৰীখিনি আৰু আমাৰ গোটেই যিখিনি নেকি এটা লবি চলি আছে এণ্টি ট্ৰাইবেল লবি এইটো আমি আৰু চলিব নিদিওঁ সেইটোখিনি কৈয়ে মই আজি আপোনালোকৰ আগত এইটো মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে এইটো বস্তুটো পপুলাৰাইজ কৰক আপোনালোকে জনাজাত কৰক যে কোনো তেনেকুৱা মিছইউজ কৰিব নোৱাৰে আৰু ইয়াত ইণ্ডো নেপাল ট্ৰিটিৰ কথাও এটা আছে বহুত ইম্পৰ্টেণ্ট কথা এটা ইণ্ডো নেপাল ট্ৰিটি ইয়াত আগত নেপালী মানুহখিনিয়ে অহাৰ আগত পাৰ্মিট ল'ব লাগে সেই ট্ৰিটিটো মই বেছি দীঘলীয়া নকওঁ মই বিচাৰিছোঁ মানুহে নিজে চাওক যে নিজে বিচাৰ কৰক মই জাষ্ট টিপ অফ দ্য আইচবাৰ্গ মই জাষ্ট ওপৰতো ধৰি দিছোঁ আপোনালোকে নিজে চাওক ইণ্ডো নেপাল ট্ৰিটিটো কি বস্তু ইণ্ডো নেপাল ট্ৰিটিৰ কথা আপুনি পঢ়িলে আপুনি জানি যাব চব কথা আপোনাৰ চকুৰ আগত সন্মুখত থাকিব ইমানখিনি কথা কৈ মই মোৰ ব্যক্তিগত মোৰ কথাখিনি সামৰণি মাৰিছোঁ থেংক ইউ মোক ইমান সময় দিয়াৰ কাৰণে মোৰ ভুল হ'ব পাৰে মোৰ প্ৰথম প্ৰেছ মিট আপোনালোকৰ ছাপৰ্টটো মই আশা কৰিছোঁ